জোৰণীয়া যেন রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক আগলৈ আৰু কি হয় চাই থাকা এই 12 দিনৰ ভিতৰত যদি এখেতে কথাবোৰ নকয় তেনেহলে মই এই ঘৰ এৰি গুচি যাম আৰু বাধ্যত পৰি যেতিয়া এখেতে সকলোকে কথাবোৰ ক'ব তেতিয়াহে এখেতৰ অৱস্থাটো চাই ভাল লাগিব ঠিক কৰিছে এনেকৈ মাজে মাজে শিক্ষা দি থাকিব লাগে এই দিনকেইটা আপোনাৰ দিন এই দিনকেইটা আপুনি সৎ ব্যৱহাৰ কৰক পাৰিলে এই কেইদিনতে বৰ্ণৱদাক এটা ভালদৰে শিক্ষা দি থৈ যাওক এনেকৈ চকুৰ পানী মুচি নিজক দুৰ্বল কৰি একো লাভ নাই বৌ গায়ত্ৰীয়ে কৈছে আজিকালি অৰুন্ধতীয়ে হেনো প্লিজ দাদু তুমি আকৌ অৰুন্ধতীৰ কথা নুলিয়াবা তোমালোকে অৰুন্ধতীৰ কথা বেয়াকৈ ক'লে মোৰ ভাল নালাগে মুঠতে কিছুদিনলৈ তোমালোকে অৰুন্ধতীৰ বিষয়ে একো বেয়াকৈ নক'বা আৰু এটা কথা মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ দাদু জেঠাই আৰু অৰুন্ধতীৰ মাজত যাতে কাজিয়া নহয় এই ক্ষেত্ৰত যাতে তুমি অলপ গুৰুত্ব দিয়া প্লিজ তোমাৰ বেষ্ট ফ্ৰেণ্ড মানে এখেতে তোমালোকৰ সম্পৰ্কৰ কথা মোক কৈছে ময়ে ক'বলৈ বাধ্য কৰালো তোমালোক দুয়ো মিলি ইমান দিনে মোৰ লগত যিখন নাটক কৰিলা সেই নাটকখনৰ ইতিমধ্যে জবনিকা পৰিল মোৰ তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ ওপৰত এতিয়া কোনো ধৰণৰ অধিকাৰ নাই মই মাত্ৰ সেইখন ঘৰৰ এতিয়া কেইদিনমানৰহে আলহী ৰেষ্টুৰেণ্টত মোৰ ওচৰতে বহি এখেতৰ লগত কথা পতা এই সকলোবোৰ কথাই মই গম পাওঁ তোমালোকে মোক পূৰ্ব সজালা আৰু মই তোমালোকক সেইদিনা আচলতে মই তোমালোকৰ ওচৰত হাৰি যোৱা নাছিলোঁ মোৰ জয় হৈছিল কিন্তু এখেতৰ ক্ষেত্ৰত মই জিকিব নোখোজোঁ কাৰণ মই এখেতক জোৰ কৰি নিজৰ কৰিব নিবিচাৰোঁ আচলতে বৰ্ণৱক মই ভাল পাওঁ তোমালোকে মোৰ লগত যি কৰিলা ইচ্ছা কৰিলে মই তোমালোকৰ লগত তাতকৈও বেছি কিবা কৰিব পাৰোঁ তুমি এখেতৰ লগত দেখা সকলো সপোন মই নিমিষতে চাই কৰি পেলাব পাৰোঁ সেয়া তোমাৰ ভুল ধাৰণা বৰ্ণৱ মোৰ আৰু সদায় মোৰেই হৈ থাকিব মই যিহেতু এগৰাকী নাৰী গতিকে মই সকলোবোৰ কথা ভালদৰে বুজি পাওঁ আৰু সেইকাৰণে মই তোমাৰ অধিকাৰ কেতিয়াও কাঢ়ি নলওঁ কিন্তু মনত ৰাখিবা এখেতে মোক বিয়া কৰাইছে মই এতিয়াও তেখেতৰ পত্নী মই যদি মোৰ পত্নীৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁ তেতিয়া কিন্তু তোমালোকৰ এই সপোন ভাঙি চুৰমাৰ হৈ যাব সেইটো তুমি কেতিয়াও কৰিব নোৱাৰা বৰ্ণৱে তোমাক দয়া কৰিছে বুলিয়ে ভাবা তুমি গোটেই জীৱনটো চলিব পৰাকৈ তোমাক কিবা এটা সহায় কৰি দিম বুলিও ভাবিছে বৰ্ণৱে যে তোমাৰ কাৰণে ইমান ভাবিছে সেয়াই তোমাৰ কাৰণে যথেষ্ট তুমি আমাৰ কি ক্ষতি কৰিবা ফোন কিয় ৰিচিভ কৰা নাই অৰুন্ধতী বা ক'লৈ গৈছে মোক সোধা বুলি কিয় কৈ গ'ল মই দেখোন একো কথাই নাজানো কি যে কাম কৰি থাকে নহয় ভাল সমস্যা কিছুমানৰ মাজত সোমালো মই অৰুন্ধতীক সকলো কথা কৈ মই বিপদতে পৰিলোঁ হ'বলা আৰে তাই ক'লৈ যায় এবাৰতো মোক জনাব লাগে চোৱা শ্ৰুতি এখেতে মোক কোনো দয়া কৰা নাই
আৰু তুমিও মোক কোনো দয়া কৰিব লগা নাই কাৰণ মই অন্ধ হ'লো তোমাতকৈ কিন্তু কোনো গুণে কম নহয় আৰু তুমি যে মোক এটা প্ৰশ্ন কৰিছিলা যে মই কি কৰিব পাৰোঁ অঁ প্ৰণৱক তুমি যি সহায় কৰিলা তাৰ মূল্য দিব আৰু তাতকৈ বেছি তোমাক কি লাগে সম্পৰ্ক আৰু বেপাৰ এই দুয়োটাই কিন্তু বেলেগ বস্তু শ্ৰুতি এগৰাকী নাৰী এজন পুৰুষৰ লগত বিয়া হোৱা মানে এটা সম্পৰ্কত বান্ধ খোৱা বুজায় আৰু তোমালোকে সেই সম্পৰ্কটো বেপাৰী দৃষ্টিভংগীৰে কিনা বেচা কৰিছা কিন্তু মই যদি এই সম্পৰ্কটোৰ দৰ লগাওঁ তেতিয়া কিন্তু তোমালোকে সেই দৰত এই সম্পৰ্কটো কিনিবলৈকো সক্ষম নহ'বা এইবোৰ তুমি কি ক'ব খুজিছা সমাজৰ নিয়ম অনুসৰি আৰু আইনৰ দৃষ্টিভংগীৰে মই এখেতৰ পত্নী আৰু আমাৰ এই সম্পৰ্ক বৈধ কিন্তু তোমালোকৰ এই সম্পৰ্কটো অবৈধ মই যদি ইচ্ছা কৰোঁ তেনেহ'লে তেখেতক এৰি দিবও পাৰোঁ আৰু নিদিবও পাৰোঁ ডিভোৰ্চ সদায় স্বামী আৰু স্ত্ৰীৰ সুস্থ বিচাৰ মতেহে হয় তেখেতে মোক ডিভোৰ্চ বিচাৰিলেও মই যদি অমান্তি হওঁ তেনেহ'লে তেখেতে মোৰ সৈতে চিৰজীৱন থাকিবলৈ কিন্তু বাধ্য সেইকাৰণে কৈছোঁ মই কি কৰিব পাৰোঁ মোক নুসুধিবা মই অন্ধ হয় কিন্তু মূৰ্খ নহয় অংক ময়ো কৰিব জানো দিয়াচোন যদি মই ইচ্ছা কৰোঁ এখেতক চিৰদিনৰ বাবে মোৰ সৈতে থাকিবলৈ বাধ্য কৰাব পাৰোঁ শেষ মই ক'লোঁ শেষ আৰু সেইগৰাকীয়ে চৌধুৰী বংশৰ নাম একেবাৰে ডুবালে মই সকলোকে কথাবিলাক ক'লে কোনেও মোৰ কথা বিশ্বাস নকৰে মই দেউতাক আজি সকলোবিলাক কথা ফোন কৰি জনাই দিম দেউতাই যি ব্যৱস্থা কৰে কৰিব আউখীৰ জোনা আউখীৰ জোনা মই যদি ইচ্ছা কৰোঁ তেনেহ'লে তেখেতক এৰি দিবও পাৰোঁ আৰু নিদিবও পাৰোঁ ডিভোৰ্চ সদায় স্বামী আৰু স্ত্ৰীৰ সুস্থ বিচাৰ মতেহে হয় তেখেতে মোক ডিভোৰ্চ বিচাৰিলেও মই যদি অমান্তি হওঁ তেনেহ'লে তেখেতে মোৰ সৈতে চিৰজীৱন থাকিবলৈ কিন্তু বাধ্য তেতিয়া কি কৰিবা কিমান দিন একেটা সপোনকে দেখিবা মই যদি আইনৰ সহায় লওঁ আইন কিন্তু সদায় মোৰ পক্ষতে থাকিব আৰু যদি মই এখেতক চিৰদিনৰ বাবে এৰি দিয়াৰ চৰ্ত মানি লওঁ আৰু তাৰ বিনিময়ত যদি প্ৰপাৰ্টিৰ এটা ডাঙৰ অংশ বিচাৰোঁ তেতিয়া কি কৰিবা এইবোৰ কি কৈ আছা সেইকাৰণে কৈছোঁ মই কি কৰিব পাৰোঁ মোক নুসুধিবা মই অন্ধ হয় কিন্তু মূৰ্খ নহয় অংক ময়ো কৰিব জানো দিয়াচোন যদি মই ইচ্ছা কৰোঁ এখেতক চিৰদিনৰ বাবে মোৰ সৈতে থাকিবলৈ বাধ্য কৰাব পাৰোঁ গতিকে তুমি এতিয়া ভগৱানকহে প্ৰাৰ্থনা কৰা যাতে ভৱিষ্যতে আজি কোৱা কথাবোৰ মোৰ মনলৈ নাহে এখেত যাতে সলনি নহয় তোমালোকে মোক পুতৌ কৰিব নালাগে মইহে তোমালোকক পুতৌ কৰিছোঁ এতিয়া আহিছোঁ বিনয় আৰু এটা কথা তুমি মাক ক'বা যে তেখেতে মোক মন্দিৰত লগ কৰি
আৰু আমাৰ ঘৰলৈ গৈ মোক লগ কৰি যিখিনি কথা ক'ব খুজিছিল সেই সকলোখিনি মই এতিয়া বুজি উঠিলোঁ আৰু তেখেতে সম্পূৰ্ণ কৰিব নোৱাৰা কামখিনি মই সম্পূৰ্ণ কৰিম আহিছোঁ বাইদেউ আজি আমাৰ ঘৰলৈ অৰুন্ধতী দত্ত আহিছিল অৰুন্ধতী অঁ তেওঁ আপোনাক লগ পাব বিচাৰিছিল কিন্তু শ্ৰুতি বাইদেৱে আপোনাক লগ কৰিব নিদিলে শ্ৰুতি বাইদেউ আৰু অৰুন্ধতী বাইদেউৰ মাজত তৰ্কাতৰ্কিও লাগিছিল মই জানো অৰুন্ধতী এদিন ইয়ালৈ আহিবই মোৰ বিশ্বাস আছে এগৰাকী নাৰীয়ে নিজৰ সেন্দুৰকণ ৰক্ষাৰ কাৰণে যুঁজিবই ভগৱানে অৰুন্ধতীক শক্তি দিয়ক এতিয়া দেখিছোঁ মোৰ দৰে অৰুন্ধতীয়ে যুঁজ দি যাব বৰ্ণভৰ এতিয়া আৰু ৰক্ষা নাই মই বাবালৈ ফোন কৰোঁতে গম পালোঁ বাবাই অৰুন্ধতী কলৈ গৈছে একোৱেই নাজানে বাবাক বোলে একো সুধিয়ে যোৱা নাই কিন্তু বাবাই বোলে অৰুন্ধতীক যাবলৈ পাৰ্মিশ্যন দিছে দেখিলা অৰুন্ধতী কিমান মিছা মাতিব পাৰে মিছা কথা কৈ এনেকৈ ঘৰৰ পৰা ওলাই যাওঁতেই তাই এবাৰ হ'লেও চিন্তা কৰিব লাগিছিল যলৈকে যাই যাওঁ আমাক সঁচা কথা কৈ গ'লে কি হয় শেষ মই ক'লোঁ শেষ আৰু সেইগৰাকীয়ে চৌধুৰী বংশৰ নাম একেবাৰে ডুবালে মই সকলোকে কথাবিলাক ক'লে কোনেও মোৰ কথা বিশ্বাস নকৰে মই দেউতাক আজি সকলোবিলাক কথা ফোন কৰি জনাই দিম দেউতাই যি ব্যৱস্থা কৰে কৰিব এৰা দেউতাক কথাবোৰ নজনালে বেয়া হ'ব দত্ত ছাৰৰ ছোৱালী সকলোৱে ইমান ভাল ভাল বুলি গুণ গাইছিল কিন্তু এতিয়াহে ভাল গুণবোৰ ওলাইছে ঠিকেই এনেকৈ হ'লে ভৱিষ্যতে কেনেকৈ আৰু কি আশা কৰা যাব অৰুন্ধতীয়ে মোৰ লগত চেলেঞ্জ কৰি গ'ল বাহ আমি অৰুন্ধতীক যেনেকুৱা বুলি ভাবিছিলোঁ তাই তেনেকুৱা একেবাৰেই নহয় সঁচাকৈ বাৰু অৰুন্ধতীয়ে যি কৈ গ'ল মোৰ লগত তেনেকুৱাই কৰিব নেকি যদি সঁচাকৈ অৰুন্ধতীয়ে বৰ্ণৱক মোৰ পৰা কাঢ়ি লয় তেতিয়া মই কি কৰিম বৰ্ণৱৰ অবিহনে মোৰ জীৱনটো শূন্য নাই মই এতিয়াই বৰ্ণৱক ফোন কৰিব লাগিব কোৱা শ্ৰুতি আজি অৰুন্ধতী আমাৰ ঘৰলৈ আহিছিল অৰুন্ধতী তোমালোকৰ ঘৰলৈ গৈছিল কিন্তু কিয় মোৰ লগত চেলেঞ্জ কৰি গৈছে মোৰ বহুত টেনশ্যন হৈছে বৰ্ণৱ শুনা তুমি টেনশ্যন নল'বা আগতে মোক কোৱা তাই কি কৈছে আজি অৰুন্ধতীয়ে মোক যিখিনি কথা কৈ গ'ল তাৰ পাছত আমাৰ ৰিলেশ্যনশ্বিপটো ঠিকে থাকিবতো আচলতে আজি মই শ্ৰুতিৰ ঘৰলৈ গৈছিলোঁ শ্ৰুতিৰ ঘৰলৈ কিয় সেইটোৱেইটো কথা মই শ্ৰুতিৰ ঘৰলৈ কিয় যাব লগা হ'ল শ্ৰুতিৰ লগত মই বহুত কিবা কিবি কথা পাতিলোঁ মাজে মাজে তৰ্কও কৰিলোঁ তৰ্ক হয় কিন্তু এই বিষয়ে আপুনি এখেতকে সুধিব অৰুন্ধতীক শ্ৰুতিৰ ঘৰলৈ নিয়াৰ আগতে তই মোক ফোন কৰি নুসুধিলি কিয় অঁ বৌয়ে বোলে আপোনাক আগতে সুধিয়ে থৈছে এনেও বৌ হেনো এইখন ঘৰৰ বেছি দিনৰ আলহী নহয় সেইকাৰণে প্ৰথমবাৰৰ বাবে মোৰ পৰা কিবা এটা সহায় বিচাৰিছে সেইকাৰণে সেইকণ সহায় কৰি দিছোঁ আৰু আউখীৰ জোনা আউখীৰ জোনা অঁ আহা আহা বোৱাৰী সকলোবিলাক কাম সুকলমে হ'লতো আপুনি কি কামৰ কথা কৈছে জেঠাই এই যে আমাক ফাঁকি দি ওলাই গৈছিলা মই এখেতক তাকে কৈ আছোঁ বোলো বোৱাৰী আমাক ফাঁকি দি ওলাই গ'লেও আমি বেয়া ভাবিব নালাগে কাৰণ তোমাৰ হাতত এখন দেশৰ দায়িত্ব আছে দিয়াচোন তুমি এখন দেশ চলাব লাগে এখন ৰাজ্য চলাব লাগে সকলোবিলাকতো তোমাৰ ওপৰতে নিৰ্ভৰ কৰিছে আয়ো দেহি ইমান ভাগৰে জুগৰে আহিছা পিছে চাহ চৰ্বত কি খাবা কোৱা আমি সকলোবিলাক সাজু হৈয়ে আছো মানে জেঠাই এতিয়াৰ পৰা তোমাৰ যি মন যায় তাকে কৰিবা আমিনো কোন আমাক ফাঁকি দিলেও দিবা আগতে আপুনি মোৰ কথাটো শুনি লওকচোন কি কথা শুনিব লাগে তোমাৰ তুমি যে এইখন ঘৰৰ বোৱাৰী সেই কথাটো বাৰে বাৰে কিয় পাহৰি যোৱা দেউতা ঘৰত নথকাৰ কাৰণে নিজৰ ইচ্ছামতে সকলোবিলাক কাম কিয় কৰা
কিয় এইখন ঘৰৰ নীতি আদৰ্শৰ কথা তুমি পাহৰি থাকা? মই এটা বিশেষ কামতহে ওলাই গৈছিলোঁ। তাকেইতো জানিব খুজিছোঁ। তুমিনো কিহৰ কিটো? নিজকেনো কি বুলি ভাবিছা? তুমি কিবা চাকৰি কৰা নে বেপাৰ বাণিজ্য কৰা? আমাক ফাঁকি দি গৈছা বুজিছোঁ, কিন্তু বাবাক এবাৰ হ'লেতো জনাব লাগিছিল। নে আমাৰ লগতে বাবাকো মানুহৰ শাৰীত ধৰাই নাই? বাহ জেঠাই, আজিকালি আপোনালোকৰ কথাৰ পৰা এনেকুৱা লাগে যেন মইহে মানুহৰ শাৰীত নপৰোঁ। আৰু আপুনি যে মোক ইমানবোৰ কথা শুনালে, মইতো ক'তো অপ্ৰয়োজনীয়ভাৱে ওলাই যোৱা নাই, আৰু মই অকলেও যোৱা নাই। মই বিনয়ক লগত লৈ গৈছোঁ। আৰু আপুনি যে ক'লে মই এখেতক কৈ যোৱা নাই বুলি, এখেতে নিজেই মোক পাৰ্মিশ্যন দি থৈ গৈছে যে প্ৰয়োজনত মই যদি ক'ৰবালৈ যাব লগা হয় তেনেহ'লে মই যাব পাৰোঁ। আৰু আপোনাৰ নিশ্চয় মনত আছে যে যোৱাৰ আগতে আপোনাক সুধি যোৱা হৈছিল। কিন্তু বাবাইতো মোক একো নাজানো বুলি কৈছে। এখেতেতো আজিকালি বহু কথা জানিও নজনাৰ ভাও জুৰি থাকে। আচলতে আজি মই শ্ৰুতিৰ ঘৰলৈ গৈছিলোঁ। শ্ৰুতিৰ ঘৰলৈ? কিয়? সেইটোৱেইটো কথা। মই শ্ৰুতিৰ ঘৰলৈ কিয় যাব লগা হ'ল? শ্ৰুতিৰ লগত মই বহুত কিবা কিবি কথা পাতিলোঁ, মাজে মাজে তৰ্কও কৰিলোঁ। তৰ্ক? হয়, কিন্তু এই বিষয়ে আপুনি এখেতকে সুধিব। কাৰণ এখেতকহে আপুনি বিশ্বাস কৰে। তেখেতেই আপোনাক ভালদৰে বুজাই ক'ব। আৰু এটা কথা, আপোনালোকে আজিকালি প্ৰায়ে কয় যে মই বোৱাৰী হৈ এই ঘৰখনৰ নিয়ম ভাঙিছোঁ। কিন্তু আপোনালোকে হয়তো এটা কথা নিশ্চয় নাজানে যে কোনোবাই এই ঘৰখনৰ নিয়ম ভাঙি ইতিমধ্যে নতুন নিয়ম গঢ়ি থৈছে। কিন্তু এটা কথাও ঠিক যে নিয়ম ভাঙিবলৈকে নিয়মৰ সৃষ্টি হয়। আপোনালোকে যদি ভাবিছে যে মই এই ঘৰখনৰ নিয়ম ভাঙিছোঁ, তেনেহ'লে নিশ্চয় এই ঘৰখনৰ ভালৰ বাবে ভাঙিছোঁ। আচলতে যাওঁ বুলি কোৱাৰ কাৰণেহে লৈ গৈছিলোঁ। অৰুন্ধতীক শ্ৰুতিৰ ঘৰলৈ নিয়াৰ আগতে তই মোক ফোন কৰি নুসুধিলি কিয়? অঁ, বৌয়ে বোলে আপোনাক আগতে সুধিয়ে থৈছে। এনেও বৌ হেনো এইখন ঘৰৰ বেছি দিনৰ আলহী নহয়, সেইকাৰণে প্ৰথমবাৰৰ বাবে মোৰ পৰা কিবা এটা সহায় বিচাৰিছে। সেইকাৰণে সেইকণ সহায় কৰি দিছোঁ। আৰু প্ৰথম বিয়া পতাৰ পাছতে দেখোন আপোনালোকে মোক কৈছিলে যে বৌক পাৰিলে তই এখন সহায় কৰি দিবি। সেইকাৰণে এইকণ সহায় কৰি দিছোঁ। আৰু যদি বৌক সেইকণ সহায় কৰি দিয়াৰ বাবে আপুনি বেয়া পাইছে, তেতিয়াহ'লে মই বৌক গৈ এতিয়াই কৈ দিম যে আপোনাক কালি লৈ যোৱাৰ বাবে দাদাই মোক বেয়া পাইছে। সেইবোৰ কোৱাৰ একো দৰকাৰ নাই। দাদাক কিন্তু বৌয়ে ভাল নাকি লগাই থৈছে। মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বি